Good afternoon, dear students. আজি আমি এটি নতুন পাঠ আমি পঢ়িম আৰু আজি আমি যেটো পঢ়িম হেতু এটি কবিতা আৰু এই কবিতাটোৰ নাম হৈছে এখন চিঠি। কবিগৰাকীৰ নাম হেম বৰুৱা। 1915 চনত তেজপুৰত হেম বৰুৱাৰ জন্ম হয়। যোৰহাট আৰু তেজপুৰতে তেখেতে নিজৰ স্কুলীয়া শিক্ষা শেষ কৰি কটন মহাবিদ্যালয়ৰ পৰা BA আৰু পৰৱৰ্তী সময়ত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তোমালোকে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী কি সেই সম্পৰ্কে নিশ্চয় হয়তো জানা। স্নাতক হৈছে আমাৰ যি BA, BCom, BSc, তাৰমানে আমি সাধাৰণ যেটো ডিগ্ৰী সেই ডিগ্ৰীটোক স্নাতক বুলি কোৱা হয় আৰু স্নাতকোত্তৰ হৈছে আমাৰ যি মাষ্টাৰ ডিগ্ৰী MA, MSc, MCom এই সমূহক কোৱা হয় স্নাতকোত্তৰ ডিগ্ৰী। গতিকে আমি পুনে পুনে এতিয়া কবিতাটোলৈ আহোঁ। এই কবিতাটোৰ মাজেৰে কবিগৰাকীয়ে এজন সৈনিকে যুদ্ধক্ষেত্ৰলৈ যাবলৈ ওলাওঁতে তেখেতৰ যি মনোবেদনা লগতে তেখেতৰ যি পত্নীৰ কাৰুণ্য অৱস্থা সেই কথাখিনি ইয়াত সুন্দৰকৈ বৰ্ণনা কৰিছে। কবিগৰাকীয়ে তেখেতৰ এই মনোভাৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰত তেখেতে এজন সৈনিকৰ সহায় লৈছে। তেখেতে বক্তা হিচাপে এজন সৈনিকক উপস্থাপন কৰিছে আৰু সৈনিকৰ যি মনোবেদনা সেই মনোবেদনা বা সৈনিকৰ যি আশা যি আকাংক্ষা সেইসমূহ সুন্দৰকৈ প্ৰকাশ কৰিবলৈ তেখেতে যত্ন কৰিছে। কবিতাটোত এজন সৈনিকে যুদ্ধভূমিলৈ আহিবলৈ প্ৰিয়জনৰ পৰা বিদায় লোৱা মুহূৰ্তৰ মৰ্মস্পৰ্শী দৃশ্য ইয়াত দাঙি ধৰা হৈছে। সৈনিকৰ অন্তৰ্বেদনাৰ লগতে নাৰী হৃদয়ৰ কাৰুণ্য কবিতাটোৰ প্ৰথম দফাতে প্ৰতিফলিত হৈছে বুলি কৈছে। কেনেকৈ প্ৰতিফলিত হৈছে? ইয়াত লিখিছে যে মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা বিদায় মৌন নিথৰ মুহূৰ্তত। ইয়াত সুন্দৰকৈ লিখিছে যে বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। বাৰিষাৰ সময়ত যি ধৰণে বানে এক সংহাৰী ৰূপ লয়, প্ৰথম যেটো ইয়াত স্তৱক আছে সেই স্তৱকটোতে কি হৈছে তেখেতৰ সেই কথাখিনি দাঙি ধৰিছে। পত্নীয়ে যেতিয়া কান্দে, পত্নী যেতিয়া উচুপি উঠে, তেতিয়া এজন স্বামীৰ মনত কেনেকুৱা ধৰণৰ ভাৱ হয় সেই কথাটো ইয়াত সুন্দৰকৈ উপস্থাপন কৰিছে। কিন্তু সেই হ'লেও সৈনিক স্বামীয়ে কি কৰিব নোৱাৰে, পত্নীৰ সেই বেদনাত কি কৰিব নোৱাৰে, তেখেতে সান্তনা দিব তেখেতৰ ওচৰত সময় নাই। তেখেতে যুদ্ধক্ষেত্ৰলৈ ওলাই গৈছে। তেখেতে যদি নিজৰ পত্নীকে যদি সান্তনা দি থাকে তেতিয়া তেখেতে দেশৰ যি সুৰক্ষা সেই সুৰক্ষা তেখেতে কেনেকৈ কৰিব? তেখেতে মানসিকভাৱে ভাগি পৰিব। কিন্তু এই কবিতাটোত সৈনিকগৰাকী কি হৈছে মানসিকভাৱে ভাগি পৰা নাই। পত্নীৰ মনোবেদনা দেখি মানসিকভাৱে তেখেতে ভাগি পৰা নাই। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰ'লোঁ। আৰু ইয়াত কৈছে যে তুমি যেতিয়া তোমাৰ চকুৰে যেতিয়া বাৰিষাৰ বান নামিছিল তেতিয়া মই মৌন হৈ আছিলোঁ আৰু মৌন হৈ নিৰুত্তৰ, মই একো উত্তৰ দিব পৰা নাছিলোঁ। সেইবোৰ অনাসৰী কথা আজিও অন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে। বনপুৰা জুই তাৰমানে বনত যি জুই জ্বলে সেই জুই নিজে নিজে জ্বলে আৰু নিজে নিজে কি হয় নুমাই যায়। সেইকাৰণে এই শব্দটো ব্যৱহাৰ কৰিছে যে বনপুৰা জুই। তাৰপিছত ইয়াত কৈছে যে সৈনিকক সদায়ে আকৃষ্ট কৰে যুদ্ধক্ষেত্ৰই। কবিতাটোত সৈনিকজন এনে এক যুদ্ধক্ষেত্ৰত আছে য'ত কামনাৰ গৰ্জন আৰু ধোঁৱাৰ বাহিৰে আন একো কথাৰে ঠাই নাই। মানৱীয় আশা আকাংক্ষা কল্পনা মৰম ইত্যাদিয়ে বিচলিত কৰিলেও খন্তেক পিছতে দেশ তথা দহৰ ৰক্ষাৰ বাবে সৈনিকজনে যুদ্ধত জঁপিয়াবলৈ সাজু হৈছে। তেখেতৰ সৈনিকজন এজন মানুহ আৰু গতিকে মানুহ হোৱা
মাত্ৰকে তেখেতৰ যি মানৱীয় আশা আকাংক্ষা কল্পনা মৰম সেই সকলোবোৰ আছে, কিন্তু সেইসমূহ তেখেতে কি কৰিব নোৱাৰে, সদায় মনৰ মাজত ৰাখিব নোৱাৰে। খন্তেকৰ বাবে তেখেতে সেই কথাবিলাক মনলৈ আনিছে যদিও আশা আকাংক্ষাই তেখেতক খন্তেক বিচলিত কৰিছে যদিও তৎমুহূৰ্ততে তেখেতে কি হৈছে, যুদ্ধক্ষেত্ৰলৈ জঁপিয়াই পৰিবলৈ তেখেত সাজু হৈছে। ইয়াত সেইকাৰণে এটা স্তৱক লিখিছে যে এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছোঁ কি শত্ৰু কামনাৰ গৰ্জন, দেখিছোঁ কি ধোঁৱা আৰু ধোঁৱা। কৈছে যে পৰ্বতৰ মৌন ভাষাই, পৰ্বতে কথা নকয়, পৰ্বত মৌন হৈ থাকে। গতিকে সেই মৌন ভাষাই কি লিখিছে বুলি কৈছে, তেজৰ বুৰঞ্জী লিখিছে। যুদ্ধত যেতিয়া হাজাৰ হাজাৰ লাখ লাখ সৈনিকৰ যেতিয়া মৃত্যু হয়, সেই মৃত্যুৰ যি ৰক্তাক্ত পৰিৱেশ, সেই পৰিৱেশটো ইয়াত সুন্দৰকৈ ফুটি উঠিছে। দূৰণিত ৰৈ ৰৈ এয়া শুনিছোঁ কি শুনিছোঁ বুলি কৈছে, শত্ৰুৰ কামনাৰ গৰ্জন। শত্ৰুৱে কি ধৰণে আক্ৰমণ কৰিবলৈ উত্তাৱল হৈছে, সেই গৰ্জন তেখেতে শুনিবলৈ পাইছে। দেখিছোঁ কি চৌদিশে ধোঁৱা আৰু ধোঁৱা দেখিছে। যেতিয়া বোমা বাৰুদবিলাক যেতিয়া ফুটোৱা হয়, যেতিয়া বিস্ফোৰণ কৰা হয়, তেতিয়া কি হয়, তাৰ পৰা খুব ধোঁৱা ওলায় আৰু সেইসমূহ কি হৈছে, কবিজনাই বা সৈনিকজনে দেখিছে। জীৱনৰ অনিশ্চয়তাই অহৰহ তেওঁক খেদি ফুৰে, কিন্তু তেওঁ দেশৰ বাবে প্ৰাণ আহুতি দিবলৈও কণ্ঠাবোধ নকৰে। কিয়নো সৈনিকে বিশ্বাস কৰে যে 10জনৰ বাবে জীৱন দিয়াটো স্বৰ্গীয় কামৰ তুল্য। সকলোৱে এই সুযোগ নাপায়। নিশ্চিতভাৱে যে 10ৰ বাবে বা দেশৰ বাবে যি সেৱা, সেই সেৱা আগবঢ়াবলৈ সকলোৰে সৌভাগ্য নহয়। সেইকাৰণে ইয়াত কোৱা হৈছে যে, ইয়াত লিখিছে, এটা কথা জানি থোৱা শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰিলোঁ বা একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। কৈছে সৈনিকজনে কি বুলি কৈছে নিজৰ পত্নীক, যে যদিও মৃত্যুৱে মোক অভিনন্দন জনায়, তেতিয়া সেই মৃত্যু হ'ব কি পাৰিজাত ফুলৰ দৰে পবিত্ৰ হ'ব আৰু তাত কি থাকিব, দেৱতাৰ আশীৰ্বাদ থাকিব। গতিকে মোৰ মৃত্যু হোৱাটো নিশ্চিত। জীৱনৰ কোনো তাত নিশ্চয়তা নাই। সেইকাৰণে কৈছে যে জীৱনৰ অনিশ্চয়তাই, কেতিয়া মৰিব বা কিমান দিন জীয়াই থাকিব, সেই যুদ্ধক্ষেত্ৰত কোনো এজন সৈনিকে সঠিককৈ ক'ব নোৱাৰে। যদি ভাগ্য ভাল থাকে তেওঁলোক ঘূৰি আহিব, যদি ভাগ্য বেয়া থাকে তেতিয়াহ'লে তেওঁলোকৰ মৃত্যু হ'ব। কিন্তু তথাপিও কৈছে যে মোৰ যদি কেনেবাকৈ মৃত্যু হয়, তেতিয়া আমাৰ যি দুটি সন্তান, সেই সন্তান দুটিক পিতৃৰ যি অভাৱ, সেই অভাৱ অনুভৱ কৰিবলৈ নিদিবা বুলি কবিজনে কৈছে। আৰু তেওঁ লগতে কৈছে যে দেশৰ বাবে এনেধৰণে সেৱা আগবঢ়াবলৈ সুবিধা বহুত কম লোকেহে পায়, আৰু সেয়া যদি মোৰ ভাগ্যত আছে, মই তেতিয়া নিজকে গৌৰৱবোধ কৰিম বুলি কৈছে। দেশৰ বাবে শ্বহীদ যদি হওঁ, তেখেতে সেই শ্বহীদ হোৱাক কি বুলি কৈছে, এক গৌৰৱৰ কথা বুলি কৈছে। দেশৰ প্ৰতি এক ধৰণৰ দায়বদ্ধতা সৈনিকে অনুভৱ কৰে, আৰু সেই অনুভৱ উত্তৰ পুৰুষৰো থকাটো তেওঁ বিচাৰে। এই কবিতাটোৰ মাজেৰে সৈনিকে তেখেতৰ মনোভাৱ প্ৰকাশ কৰাৰ লগতে আৰু এটি ইয়াত বা কবিজনাই সৈনিকৰ যি মনোবেদনা, সেইখিনি প্ৰকাশ কৰাৰ লগতে আৰু এটি ইয়াত ভাৱ প্ৰকাশ কৰিছে। সেই ভাৱটো হৈছে যে এই সৈনিকজনৰ যি আদৰ্শ, সেই আদৰ্শ যাতে আমাৰ উঠি অহা প্ৰজন্মই, আমাৰ নৱপ্ৰজন্মই যাতে গ্ৰহণ কৰে, সেইও এটা
ইয়াত কি কৰা হৈছে, আশা কৰা হৈছে যে আমাৰ যি উত্তৰ প্ৰজন্ম, আমাৰ নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মই যাতে এই সৈনিকৰ যি আদৰ্শ, সেই সৈনিকৰ আদৰ্শ গ্ৰহণ কৰি দেশ সেৱাৰ বাবে যে আগবাঢ়ি আহে, সেই কথাটো ইয়াত সুন্দৰকৈ প্ৰকাশ পাইছে। দেশৰ বাবে মৃত্যুবৰণ কৰা কাৰ্যক সৈনিকে অবিনাশী বুলি কৈছে। পাৰ্থিৱ শৰীৰ নাথাকিলেও আত্মা নমৰে বুলি ভাৰতীয় দৰ্শনে কয়। সৈনিকে ভাবে তেওঁৰ ত্যাগৰ মাজেৰেই উত্তৰ পুৰুষৰ মাজত তেওঁ অমৰ হৈ ৰ'ব, যিদৰে আত্মা অমৰ। আৰু এই সৈনিকজনে কি কৰিছে, এক অনুভৱ কৰিছে যে তেখেতে যিহেতু কৈছে যে মৃত্যুৰ কোনো ইয়াত নিশ্চয়তা নাই, জীৱনৰ ইয়াত কোনো নিশ্চয়তা নাই, কেতিয়া মৰোঁ, কেতিয়া যি থাকোঁ সেইখিনি তেওঁলোকে গম নাপায়। কিন্তু তেওঁ যদিও মৃত্যু হয় বা তেওঁ শ্বহীদ হয়, তেতিয়া কি হ'ব, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শ নৱপ্ৰজন্মৰ মাজত সদায় জীয়াই থাকিব। আৰু সেই জীয়াই থাকোঁতেই তেখেত কি হৈ থাকিব, অমৰ হৈ থাকিব। এতিয়া আমাৰ যুদ্ধক্ষেত্ৰত যিসকল বীৰে বা যিসকল সৈনিকে শ্বহীদ হয়, মৃত্যুবৰণ কৰে, তেওঁলোকৰ যি আদৰ্শ, সেই আদৰ্শক আমি কি কৰোঁ, বছৰ বছৰ ধৰি আমি কি কৰি থাকোঁ, সোঁৱৰি থাকোঁ। শ্বহীদ প্ৰণামো তোমাক বুলি যিটো গান, তাত কোৱা হৈছে যে শ্বহীদক আমি প্ৰণাম কৰোঁ। দেশৰ বাবে, নিজৰ মাতৃভূমিৰ বাবে তেওঁলোকে নিজৰ প্ৰাণ আহুতি দিছে, আৰু সেইকাৰণে তেখেতসকল সদায় অমৰ। মৃত্যু যদিও তেখেতলোকৰ কোন কাহানিতে হ'ল, কিন্তু দেশ প্ৰেম যেতিয়াই আমাৰ প্ৰতিজনৰে মাজত থাকিব, সেই দেশ প্ৰেম থকাৰ সময়লৈকে এই যিসকল সৈনিক শ্বহীদ হৈছিল, তেওঁলোকো আমাৰ মাজত সদায় কি হৈ থাকিব, অমৰ হৈ থাকিব। গতিকে এই কবিতাটোৰ মাজেৰে এজন সৈনিকৰ যি মানৱীয় যি আশা আকাংক্ষা, সৈনিক হিচাপে তেখেতৰ যি কৰ্তব্য, এই দুটা ভাৱ ফুটি উঠাৰ লগতে আৰু এটি ভাৱ ফুটি উঠিছে যে তেখেতৰ সৈনিকৰ ইয়াত যিজন সৈনিকৰ কথা কোৱা হৈছে, যিজন সৈনিকক ইয়াত বক্তা হিচাপে উপস্থাপন কৰা হৈছে, সেই সৈনিকজনৰ যি আদৰ্শ, সেই আদৰ্শ আমাৰ নৱপ্ৰজন্মই গ্ৰহণ কৰিব লাগিব। সেই আদৰ্শ নৱপ্ৰজন্মই তেওঁলোকৰ বুকুৰ মাজত জীয়াই ৰাখিব লাগিব। এই তিনিটা ভাৱ এই কবিতাটোৰ মাজেৰে ফুটি উঠিছে। আশা কৰোঁ মই তোমালোকে কবিতাটো ভাল ধৰণে পঢ়িলে গোটেই কথাখিনি তোমালোকে বুজি পাবা। আৰু সদায় কবিতাটো পঢ়োঁতে বা যিকোনো এটা বিষয় তোমালোকে যেতিয়া পঢ়িবা, সেই বিষয়টোৰ মাজত সম্পূৰ্ণকৈ নিজকে বিলীন কৰি দিবলৈ চাবা, সেই বিষয়টোৰ মাজত সম্পূৰ্ণকৈ সোমাই যাবলৈ চাবা। তেতিয়াহে কি হ'ব, তোমালোকে ভাল ধৰণে সেই ভাৱাৰ্থটো তোমালোকে বুজিব পাৰিবা।